গোসানী আৱে অনাথ ভৈলন তওঁ একোমতে পৃথিৱীৰ কুশল নভৈলওঁ দস্যুৰ নিমিত্তে পুনৰূপী দুখ ভৈলওঁ এহি অখন তুষ কৰি মনে বিমৰিহি তহিতে আসন তজত মহামহাৰিহি সমস্তে দিশত দেখি লনত ধূলা বাওঁ মিয়াৱে দেশত দৈছো গণৰ পৰাভৱ যাক জীৱা বলে পাৰে হেহি তাক মাৰে কাটি মাৰি লুৰি কৰি সৰ্বস্ব হৰে ব্ৰাহ্মণৰো সৰ্বস্ব কওঁ বলে লৈয়া যায় গৰু তিৰি মাৰি হৰে কৰিয়া অন্যায়। কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ মাজেদি আমাক কি বুজাব গৈছে? পৃথিৱীত আটাইতকৈ ডাঙৰ বস্তু এটা আছে, সেইটো হৈছে পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ। ল'ৰা ছোৱালীৰ প্ৰতি মাকৰ যিটো মৰম, তেনেকুৱা মৰম পৃথিৱীত আৰু কাৰো প্ৰতি কাৰো নাই। মনত ৰাখিব কথাটো। এতিয়া ঋষি সমস্তই যেতিয়া বেনক মাৰি পেলালে, তেতিয়া মাক অত্যন্ত দুখিত হৈছে। কান্দিয়া শুনিঠা বেন তনয়ৰ শোকে পুত্ৰৰ দাৰুণ শোক দিলা বিধি মোকে। তেওঁ ভগৱানক কৈছে, প্ৰভু তুমি মোক এইটো এটা বৰ দাৰুণ দুখ দিলা যে মোৰ পুত্ৰক এতিয়া ঋষি সমস্তই মাৰি পেলালে। কৰিলোঁ অনেক পাব পূৰ্ব জনমতে ঈশৱ খেদত প্ৰাণ ধৰো কেনমতে। মই পূৰ্বজন্মত কিবা পাপ কৰি আহিছিলোঁ, যাৰ কাৰণে বেনৰ নিচিনা এটা দুষ্ট ল'ৰাৰ মাক হ'বলগীয়া হ'ল। মনত ৰাখিব কথাটো। আমাৰ পূৰ্বজন্মৰ কৰ্মফলবিলাক আমি এই জন্মত ভোগ কৰিব লাগে। কোটি জন্মত হ'লেও ভুগিব লাগিব কৰ্মফল। কৰ্মফল এটা ভাল আৰু এটা বেয়া। সেইকাৰণে আপোনালোকে ভাগৱত শুনি বেয়াবিলাক এৰি ভাল ল'বৰ কাৰণে আহিব লাগে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে জীৱনৰ বেয়াবিলাক এৰিব নোৱাৰিম, তেতিয়ালৈকে আমি ভাল হ'ব নোৱাৰিম। গতিকে ভাগৱতে দুটা দিশ দেখুৱাইছে, এটা ভাল আৰু এটা বেয়া। এতিয়া ভাগৱত শুনিলে পঢ়িলে আমি ভাল বেয়াটো নিৰ্ণয় কৰিব পাৰিম। এই কথাটো নজনাৰ কাৰণে ধৃতৰাষ্ট্ৰই এদিন কৃষ্ণক প্ৰশ্ন কৰিছিলে, বোপা কৃষ্ণ, মই 100 জন্মত কোনো পাপ কাম কৰা মনত নাই, তৎসত্ত্বেও মই এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল। মোৰ জীয়াতে 100টা পুত্ৰৰ মৃত্যুৰ যান্ত্ৰণা শুনিব লগা হ'ল। ইয়াৰ কাৰণ কি? তে কৃষ্ণই হাঁহি পেলাই কৈছিল, পেহাদেউ তুমি 100 জন্মলৈকে ক'ব পাৰা? বোলে হয়। আদ্যৱধি আগৰ জন্মটো বোলে সেইটো ক'ব নোৱাৰোঁ। অৰ্থাৎ আমাৰ পুণ্যৰ এটা পৰিসীমা আছে। মনত ৰাখিব কথাটো। আমাৰ ভাগৱতৰ মতে আপোনালোকৰ ঘৰৰ, আপোনালোকৰ সমাজৰ কোনজন আটাইতকৈ বেছি পুণ্যৱান আৰু কোনজন আটাইতকৈ কম পুণ্যৱান আপোনালোকে বাছি জানিব লাগিব, নহ'লে বিপদত পৰিব। আপোনালোকৰ ঘৰৰ পৰিয়ালকেইজনৰ ভিতৰতো আপোনালোকে সেই কথা পৰীক্ষা ল'ব পাৰে। আপোনালোকৰ ঘৰত থকা সদস্যকেইজনৰ ভিতৰত আটাইতকৈ ধৈৰ্য গুণ কাৰ বেছি, আটাইতকৈ ক্ষমা গুণটো কাৰ বেছি, আটাইতকৈ সহনশীলতা গুণটো কাৰ বেছি, সেইজন চবতকৈ বেছি পুণ্যৱান। যাৰ কথা ক'লেই খং উঠে, যাৰ কথা ক'লেই লাঠিডাল উলিয়াই আনে, যাৰ কথা ক'লেই ঠেহ পেচ লাগি চকু পানী উলিয়াই কান্দিবলৈ ধৰে, সেইজন কম পুণ্যৱান। মনত ৰাখিব কথাটো। সেইজনৰ পুণ্য কম আছে, তেওঁৰ ধৈৰ্য নাই, তেওঁৰ দূৰদৰ্শিতা নাই, তেওঁৰ ক্ষমাগুণ নাই। গতিকে ইয়াৰো আকৌ এটা নিৰ্দিষ্ট সীমালৈকেহে আছে। আপোনাৰ যেনেকৈ এডাল মমবাতিৰ পোহৰৰ যিটো পৰিসীমা,
তাতকৈ এটা চাকিৰ পোহৰটো বেছি, তাতকৈ লেমৰ পোহৰৰ পৰিসীমাটো আৰু বেছি, তাতকৈ লাইটৰ পৰিসীমাটো আৰু বেছি। কিন্তু লেমেই বোলক বা লাইটেই বোলক তাৰো এটা নিৰ্দিষ্ট সীমালৈকে সেই পোহৰ দিব পাৰে, তাৰ সিফালে আৰু দিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ জীৱই যিমান বেছি পুণ্য কৰি আহিব সিমান বেছি দূৰদৰ্শী মানে ক্ষমাগুণ সহনশীলতা গুণৰ অধিকাৰী হ'ব পাৰিব। গতিকে ধৃতৰাষ্ট্ৰই ইমান পুণ্য লৈ আহিছিল 100 জন্মলৈকে ক'ব পাৰিছিল জাতিস্মৰ শক্তিৰ বলত, কিন্তু 100 জন্মৰ আগৰ জন্মটোৰ কথা ক'ব পৰা নাছিল। তেতিয়া কৃষ্ণই ক'লে, পেহাদেউ তুমি 100 জন্মৰ পূৰ্বতো ৰজাই আছিলা। এদিন মৃগয়া কৰিবৰ কাৰণে সৈন্য সামন্ত লৈ এখন অৰণ্যত প্ৰৱেশ কৰিলা। প্ৰৱেশ কৰাৰ লগে লগে তোমাৰ চকুৰ আগত এটা নদুকা পহু দেখা পালা। পহুটো দেখাৰ লগে লগে তোমাৰ লোলুপ দৃষ্টি ইমান বাঢ়ি গ'ল, সৈন্য সামন্তলৈ অপেক্ষা নকৰি নিজেই ধনুত গুণ দি তোনৰ পৰা শৰডাল উলিয়াই লৈ পহুটো শৰবিদ্ধ কৰিবৰ কাৰণে খেদি গ'লা। পহুটোৱে উমান পাই নিজৰ জীৱন বচাবৰ কাৰণে বিদ্যুৎ বেগেৰে অৰণ্যৰ মাজলৈ দৌৰ মাৰিলে আৰু তুমি পিছে পিছে খেদি নিলা। খেদি খেদি নি অটব্য অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলা। শীতকাল আছিল, বেলি ডুবিল, অন্ধকাৰ হ'ল, তুমি বাট পথ হেৰুৱালা, পহু মাৰিব নোৱাৰিলা, লগৰ সৈন্যবিলাকো বহুত দূৰতে এৰি থৈ আহিলা। অৱশেষত উপায়ন্তৰ হৈ সন্মুখতে এজোপা বৰগছ দেখি তাৰ তলতে গৈ কঁপি কঁপি বহিলা। তুমি যিজোপা বৰগছৰ তলত কঁপি কঁপি বহিলা তাত এহাল কপৌচুৱাই পোৱালিসহ বাস কৰিছিল। তোমাৰ কঁপি থকা অৱস্থাটো দেখি কপৌজনীয়ে কপৌটোক কৈছিল, হেৰা স্বামী, আমাৰ গৃহৰ তলত যিজন অতিথিয়ে কঁপি কঁপি বহি আছে সেইজন আমাৰ দেশৰ ৰজা আৰু আমি তেওঁৰেই প্ৰজা। দৈবাত তেওঁ আজি আহি আমাৰ গৃহত অতিথি ৰূপে দেখা দিছে, কিন্তু তেওঁ জাৰত কঁপি আছে। তুমি অনতি পলমে জুই অকণমান ব্যৱস্থা দিয়া। ভাৰ্জাৰ আহ্বান শুনি কপৌটো উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গছে গছে ঘঁহনি খাই জুই লগা অৰ্ধদগ্ধ অগ্নিৰ টুকুৰা এটা আনি তোমাৰ সন্মুখত পেলাই দিলে। জুইকণ পোৱাৰ লগে লগে তুমি আনন্দ মনেৰে শুকান জাবৰ জোঁথৰ গোটাই দপদপকৈ জুই ফুৱাই জাৰ নিবাৰণ কৰিলা। কিন্তু দিনটো যে পহুৰ পিছত দৌৰি ফুৰিছিলা, তোমাৰ ভোক অনুভৱ হ'ল। তোমাৰ ভোক অনুভৱ হোৱা দেখি কপৌজনীয়ে কপৌটোক পুনৰ ক'লে, স্বামী, তুমি অতিথিৰ এটা সৎকাৰ কৰিলা, বৰ্তমান তেওঁ ভোকত আতুৰ হৈ আছে, অনতিক্ৰমে তেওঁক এটা ফল মূলৰ যোগান ধৰা। তেতিয়া কপৌটোৱে ক'লে, হে ভাৰ্যা, ইমান অন্ধকাৰ ৰাতি, ইমান মধ্যম ৰাতি, মই কোনোপধ্যে তেওঁক ফল মূল যোগান ধৰিব নোৱাৰোঁ। তেতিয়া কপৌজনীয়ে ক'লে, তেনেহ'লে স্বামী, তুমি এই পোৱালিকেইটাৰ তত্বাৱধান ল'বা, মই নিজৰ জীৱন বিসৰ্জন দি হ'লেও আজি অতিথিৰ সৎকাৰ কৰোঁ। এইবুলি মৃত্যুৰ ফালে আগবাঢ়ি আহোঁতে কপৌটোৱে বাধা দি ক'লে, ৰ'বা ৰ'বা ভাৰ্যা, পৃথিৱীত যদি আটাইতকৈ ডাঙৰ বস্তু আছে পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ। তুমি এগৰাকী মাতৃ হিচাপে সন্তানকেইটাক যিমান মৰম চেনেহে পোহপাল দিবা, মই পিতৃ হিচাপে প্ৰতিপালৰ অভাৱত যদি কোনোবা পুত্ৰ মৃত্যুৰ মুখত পৰে তাৰ পাপৰ ভাগী মই হ'ম। গতিকে মই তোমাক পুনৰ পোৱালিকেইটা তত্বাৱধানৰ দায়িত্ব তোমাক অৰ্পণ কৰি ময়েই নিজৰ জীৱন বিসৰ্জন দি অতিথি সৎকাৰ কৰোঁ। এইবুলি পেহাদেউ তুমি ফুৱাই থকা জুইকুৰাত মধ্যম ৰাতি কপৌটো জাপ মাৰি পৰি দিলে। পৰাৰ লগে লগে তুমি থাপ মাৰি ডৌকাত ধৰি ওপৰলৈ উঠাই আনি মনতে ভাবিলা, ইমান মধ্যম ৰাতি যেতিয়া এটা কপৌ চৰাই পৰিছে, ইয়াত নিশ্চয় আৰু বহুত কপৌ চৰাই আছে। তোমাৰ ব্যাধ সুলভ মনোভাৱটো পুনৰ জাগ্ৰত হৈ গ'ল আৰু ভাবিলা ইয়াক এৰি দিলে পলাব। তোনৰ পৰা এডাল শৰ উলিয়াই লৈ জুইকুৰাৰ কাষত দুইটা চকু মাটিত খালি থৈ গছত আৰোহণ কৰিলা। আৰোহণ কৰা দেখি কপৌজনী উৰা মাৰি পলাল আৰু তাত গৈ দেখিলা 100টা পোৱালি আছে। 100টা পোৱালি নমাই লৈ আনিলা, আনি সেই কুৰা জুইকুটে পুৰি এটা এটাকৈ উদৰস্থ কৰিলা। অৱশেষত সেই পিতৃকো সেই কুৰা জুইতে পুৰি উদৰস্থ কৰিলা। পেহাদেউ তুমি 100 জন্মৰ পূৰ্বত যি কৃতজ্ঞ কৰ্ম কৰিলা, উপকাৰী যি অপকাৰ সাধন কৰিলা, বিগত 100 জন্মত তাক তুমি ধুই নিকা কৰিব নোৱাৰিলা, যাৰ কাৰণে তুমি এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু তুমিও জীৱন্ততে 100টা পুত্ৰৰ মৃত্যুৰ যান্ত্ৰণা শুনিব লগা হ'ল। পেহাদেউ ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰতে অপি অৱশ্যমেব ভুক্তইবম কৃত কৰ্ম শুভাশুভম। কামৰ দুটা, এটা ভাল আৰু বেয়া। গতিকে ভাল বেয়া কৰ্মৰ ফল কোটি জন্মত ভোগ নকৰাকৈ আপুনি ইয়াৰ পৰা ওলাই যাব নোৱাৰে। ধৃতৰাষ্ট্ৰই যদি 100 জন্মৰ আগতে কৰা পাপৰ ফল যদি 100 জন্মত ভোগ কৰিবলগীয়া হৈছে, আমি যদি এই জন্মত তেনেকুৱা পাপ কৰোঁ, আমি সাৰি যাব পাৰিম নেকি? নোৱাৰোঁ। এই কথা আজি উপলব্ধি কৰিব লাগিব।
এই কথা আজি আমি উপলব্ধি কৰিব লাগিব। সেইকাৰণে তেওঁ কৈছে যে মই পূৰ্বজন্মত কিবা পাপ কৰি আহিছিলোঁ, শুনি ঠাই কৈছে, যাৰ কাৰণে মই এনেকুৱা এটা বেয়া সন্তানৰ মাতৃ হ'ব লগা হ'ল। এই উপলব্ধিটো লাগিব দেই। উপলব্ধিয়ে আমাৰ জীৱনলৈ সংস্কাৰ নমাই আনে। যাৰ উপলব্ধি নাই সি যেইছে থে 10 বাৰ ভাগত শুনিলেও 10 বাৰ ভাগত লুটিয়ালেও তাৰ চৰিত্ৰৰ পৰিৱৰ্তন নহয় যদি উপলব্ধি নকৰে। আজি আমি এই কাহিনীটো পঢ়ি উপলব্ধি কৰিব লাগিব। আমাক প্ৰত্যেককে ভগৱানে জ্ঞান এটা দিছে। কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধি জ্ঞানী, মানি, খেতিয়ক, ব্যৱসায় ইত্যাদি ইত্যাদি। কিন্তু আমাক দিয়া বুদ্ধিটো বা প্ৰতিভাটো আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব বুলি কৈছে। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিলে ধৰ্মতকৈ আৰু দ্বিতীয় নাই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যি উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যি উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই। আপুনি যদি ভগৱানে দিয়া প্ৰতিভাটো নি ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰে, ধৰ্ম ৰক্ষতি ৰক্ষিত, ধৰ্মই তেতিয়া আপোনাক বিপদত পৰিবলৈ নিদিয়ে। যদি আপুনি সেইটো কৰিব নাজানে, ধৰ্ম হতু হন্তি, যি ধৰ্মত নি পেলাই জ্ঞান প্ৰতিষ্ঠা কৰিব নাই তাক ধৰ্মই ৰাখিব নোৱাৰে। শংকৰদেৱে এটা বাক্যত কৈছে যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকাই, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। আমাৰ এই পৃথিৱীত যিমান ডাঙৰ মানুহ হওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ এইখন গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পূজে পূজা কেহু নলয়। এই তত্ত্ব আমাক দি আছে দেই। এতিয়া তেওঁ কৈছে এহিমতে কান্দিলা বেনৰ জননী, পাছে ধৈৰ্য ভৈলা কতো বেলি মনে গুণী। এইধৰণে তেওঁ দুখ কৰি পেলাই মনতে ধৈৰ্য ভাৱ আনি পেলাই ভাবিলে, আলোচনতে মনে কিবা কৰিব উপায়, কৰিলন্ত ক্ৰুদ্ধ ঋষি গণে সমুদায়। যে ঋষিসকলে খঙত ইয়াক বধ কৰিলে, কিবা এটা কিজানি উপায় তেওঁলোকে দিয়েই বা, এই বুলি তেওঁ মনতে ভাবিলে। পুনৰপি তাৰা হ'ব হুন্ত কিবা তুষ্ট, জীয়াইবন্ত বেনক মনত এৰি কষ্ট। যদি তেওঁলোকৰ উপলব্ধি হয় বা মনলৈ আকৌ দয়া ভাৱ আহে, হয়তো ঋষি সমস্তই মোৰ ল'ৰাটোক জীয়াই দিবও পাৰিব, এই বুলি মাকে ভাবিছে দেই, মনত ৰাখিব। এহি বুলি শুনি থা